বিটিআর প্ৰধান জিন্দাবাদ প্ৰমোদ বড়ো ডাঙৰীয়া জিন্দাবাদ আমাৰ মাজত আহি উপস্থিত হৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চালকচা আঞ্চলিক নাট্যগীত ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ চালকচাবাসী ৰাইজৰ সহযোগত যি সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাই আমাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস প্ৰথমবাৰ দৌল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ আৰু ইয়াতে আমাৰ এইমাত্ৰ আহি উপস্থিত হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰথমতে আমাৰ নাট্যগীত সজ্জাতি গামোচা এখনেৰে এনেকৈ আদৰণি জনাইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু লগে লগে আদৰণি লোৱাৰ ব্যৱস্থা কৰিছে সবে উৰুলে হয় সঁচাকৈ আজি আমাৰ সৌভাগ্য বুলি ক'ব লাগিব কাৰণ এই যি শ্বহীদ দিৱস বাকৰি তেনেকৈ আহি পাইছে আমাৰ বিটিআৰ প্ৰধানগৰাকীয়ে বহু ব্যস্ততাৰ মাজতো আমি ধন্যবাদ দিবই লাগিব আৰু গতিকে তেখেত আমাৰ আদৰ্শৰ ব্যক্তি তেখেতৰ পৰা আমি বহু কথা শিকিবলগীয়া আছে এতিয়া জাপি আৰু এটি মুভমেণ্টৰে মৰম যাচিবৰ কাৰণে আদৰণি সমিতিৰ সদস্যসকলক অনুৰোধ কৰিছোঁ আৰু এনেকৈ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক নাট্যগীত সজ্জাতি গামোচা এখনে এনেকৈ সম্বৰ্ধনা জনাইছে বহুত বহুত ধন্যবাদ ছাৰ আজি ইমানখিনি সময় দিয়াৰ কাৰণে আমাৰ জনগোষ্ঠীটোক আৰু এটা মমেণ্টৰে আৰু এটা জাপিৰে মৰম যাচিব আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা মহিলা ককৰ সম্পাদিকা নিশিতা বাইদেৱে ধন্যবাদ ছাৰ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ ইমান ব্যস্ততাৰ মাজতো সময় দিছে বিটিআৰ প্ৰধান জিন্দাবাদ বিটিআৰ প্ৰধান জিন্দাবাদ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা জিন্দাবাদ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থা জিন্দাবাদ নাট্যগীত জিন্দাবাদ বিটিআৰ প্ৰধান জিন্দাবাদ প্ৰমোদ বড়ো জিন্দাবাদ প্ৰমোদ বড়ো জিন্দাবাদ নমস্কাৰ সকলোকে সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চালকচা আঞ্চলিক নাট্যগীত ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ চালকচাবাসী ৰাইজৰ সহযোগত আৰু আমাৰ আইমাতৃসকলৰ সহযোগত আজি সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাই যি কেন্দ্ৰীয় শ্বহীদ দিৱস ইয়াতে উদযাপন কৰা হ'ল আমাৰ পৰম্পৰা যি দৌল মন্দিৰ প্ৰাংগণত এক ঐতিহাসিক দিন আছিল ক'ব লাগিব গতিকে মই ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা থাকিল ধন্যবাদ থেংক ইউ শ্বহীদসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদিছোঁ তথাপিতো মই পীযুষ হাজৰিকা ডাঙৰীয়াৰ অনুৰোধ আৰু নাটযোগী জনগোষ্ঠীৰ প্ৰতি মোৰ যিটো মৰম আৰু শ্ৰদ্ধা লৈ পেলাই আজি ইয়ালৈ আহিছোঁ মই নাটযোগী জনগোষ্ঠীৰ লগত এতিয়াৰ পৰা নহয় মই জন্মৰ পৰাই পৰিচিত আমাৰ গাঁৱত নাটযোগী জনসংখ্যা অলপ আছে আৰু একদম বড়ো গাঁৱৰ ভিতৰতে আমাৰ এটা নাটযোগী পৰিয়াল আছে যিটো পিছত গৈ পেলাই আমাৰ আলহীও হ'ল এটা সম্বন্ধীয় হ'ল তেখেতসকলৰ পৰা এজন ছোৱালী আমাৰ মোৰ খুৰাৰ ল'ৰা দাদা বিয়া পাতিছে সেই হিচাপে আলহীও হৈ গ'ল এতিয়া নাটযোগী মোৰ আলহীও হৈ গ'ল তো সেইকাৰণে আজি আলহীৰ তাত অহাটো বেছি তাৰ কথা নহয় পীড়া দিলেও নিদিলেও আলহী ঘৰত আহিব পাৰে হয়নে বেলেগৰ ঘৰত গ'লেও অলপ ভয় লাগে পীড়া বা দিব না নাই বুলি কেনে হয়নে নহয় পীড়া দিবনে নাই আপোনালোকে পীড়া দিব সেইকাৰণে আহিছোঁ তো আজি বহুত দীঘলীয়া কথা ক'ব বিচৰা নাই বিচনীবিলাক চায়ে গম পাওঁ যে কিমান গৰম প্ৰচণ্ড গৰম যোৱাকালি পৰহিৰ পৰা আৰু 4-5 দিন তেনেকুৱা গৰম থাকিব বুলি আমি শুনিছোঁ এনেই আমাৰ অসমখন খুব সুন্দৰ হয় সেউজীয়া হয় কিন্তু মাজে মাজে তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগবিলাক আহে আৰু সেইকাৰণে আমাৰ অলপ চলপ কষ্ট পায় কিন্তু প্ৰাকৃতিক দুৰ্যোগটো চবেই মানে সহ্য কৰিব পাৰে কিন্তু মানুহৰ মাজত যেতিয়া মনোমালিন্য হয় কোনোবা জনগোষ্ঠীৰ ওপৰত বেয়া চকুৰে চায় যেতিয়া আমাৰ অধিকাৰবিলাক আমি নাপাওঁ তেতিয়া আমাৰ মাজত যথেষ্ট আমি কি হয় হতাশ হোৱাৰ দৰে এটা পৰিৱেশ হয় নাটযোগী জনগোষ্ঠীয় দীৰ্ঘদিন ধৰি বিভিন্ন দাবী দাবাক লৈ পেলাই সংগ্ৰাম কৰিছে আৰু চৰকাৰৰ ওচৰত খুব ডিচিপ্লিনভাৱে কিছুমান কথা আজি দাঙি ধৰিছে বা দাবী কৰি আহিছে এই কথাবিলাক চৰকাৰে বিবেচনা হয়তো নিশ্চয় কৰিছে আজি মই এইখিনিয়ে ক'ব বিচাৰোঁ নাটযোগী জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী য'ত মানে কোনো সন্দেহ কৰিব লগা বা বেলেগ কথা ভাবিব লগা একো নাই খালি কথা হৈছে যে চৰকাৰী আঁচনিবিলাক যেনেকৈ আহি পাব লাগে চৰকাৰী আঁচনিবিলাক স্পেচিয়েলি নাটযোগী অঞ্চলবিলাকত যেনেকৈ আহিব লাগে বা সেই অঞ্চলবিলাক কভাৰ কৰিব লাগে সেইটো কভাৰ কৰিব নোৱাৰাৰ কাৰণে কিছুমান নাটযোগী অঞ্চলবিলাক বহুত পিছ পৰি আছে অনাগত দিনত আজি মই যিখিনি নেতৃত্ব দেখিবলৈ পাইছোঁ তেখেতসকলৰ মাজত যথেষ্ট সচেতন মই দেখিবলৈ পাইছোঁ আৰু তেনেকুৱা নেতৃত্ব যদি আমি পাবলৈ পাৰোঁ তেনেহ'লে এই জনগোষ্ঠীটোৰ যিবিলাক সমস্যাবিলাক আছে এই সমস্যাবিলাক আমি ভালকৈ চালি জাৰি চাই সমাধানৰ পথেলৈ লৈ যাব পাৰোঁ
বিটিআৰত আমাৰ চৰকাৰ অহাৰ পিছত প্ৰথম লক্ষ্য আছিলে যে শান্তি প্ৰতিষ্ঠা কৰা। আজি শান্তি প্ৰতিষ্ঠা হ'ল, সমন্বয় পুনৰ আমি ঘূৰাই পালোঁ। এতিয়া আমাৰ লক্ষ্য হৈছে এই অঞ্চলত বসবাস কৰা, বিটিআৰ অঞ্চলত বসবাস কৰা যিসকল জনগোষ্ঠী আছে সেই সকলৰ ভাষা সংস্কৃতি ৰীতি নীতি চব ৰক্ষণাবেক্ষণা দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে নাথযোগী জনগোষ্ঠীৰো আমি অহা 1 জানুৱাৰীৰ ভিতৰত নাথযোগী জনগোষ্ঠীৰ কাৰণে এখন ভিজন ডকুমেণ্ট পাব্লিছ কৰিবলৈ গৈ আছোঁ, য'ত সকলো কথা লিপিবদ্ধ হ'ব যে এই জনগোষ্ঠীৰ ইতিহাস, এই জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতি, এই জনগোষ্ঠীৰ আৰ্থিক অৱস্থা, এই জনগোষ্ঠীৰ সামাজিক অৱস্থা আৰু এই জনগোষ্ঠীৰ কৰণীয় কাম কি আছে বিভিন্ন দিশত এই কথাবিলাক এই ভিজন ডকুমেণ্টত লিপিবদ্ধ হ'ব। আৰু 1 জানুৱাৰী 2025 আমি 23টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি অপেনিং কৰিবলৈ গৈ আছোঁ। তাত মই আমাৰ নেতৃত্বক আমন্ত্ৰণ জনাম আৰু জাতীয় সংগঠনত আমন্ত্ৰণ জনাম। আপোনালোকে চবে বহুত পৰিশ্ৰম কৰি গ্ৰাম্য অঞ্চলত খেতি বাতি কৰি আজি জীৱন নিৰ্বাহ কৰি আছে, কিন্তু সময়টো বহুত ক্ৰিটিকেল হৈছে। এনেকুৱা সময়ত আমাৰ বুদ্ধিজীৱীসকলে, শিক্ষিত যুৱচামসকলে লগ লাগি যাতে প্ৰত্যেকটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পায়, খেতিয়কসকল ভাল খেতি কৰিবলৈ পায় আৰু আজি যিখিনি চাকৰি বাকৰি ওলাইছে তাত আমাৰ ল'ৰা ছোৱালী যাতে ভালকৈ এই চাকৰিটো পাবলৈ যোগ্য হয়, ইয়াৰ কাৰণে কিছুমান প্ৰিপাৰেশ্যনৰ কাম কৰিব লাগিব। মই নাথযোগী ছাত্ৰ সন্থা নিজৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেইসকলক কোচিং কৰাৰ কাৰণে, সেইসকলৰ অলপমান অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম দিয়াৰ কাৰণে, সেইসকলৰ বিভিন্ন শৈক্ষিক দিশ চাবৰ কাৰণে অনাগত দিনত তেখেতসকলে এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰিবৰ কাৰণে 10 লাখ টকা আমি চৰকাৰৰ পৰা দিম, যাতে আপোনালোকে এৱাৰনেছ কামবিলাক কৰিব পাৰে। বাকী যিটো জাতীয় কথা সেইটো মই পিছত পাতিম। ইতিমধ্যে কৈছে বড়োলেণ্ডত আমি এটা হেপিনেছ মিছন লৈছোঁ। চবে হাঁহি ফূৰ্তি তামচাত থাকিব পাৰিব লাগিব। যোৱা 30টা বছৰত আমাৰ মানুহবিলাক হাঁহিবলৈ পাহৰি গৈছিলে। সদায় বন্দুক বাৰুদ, মাৰামাৰি, ভাবুকি, ধন দাবী, কাজিয়া পেচাল, ইয়াৰ লগত নহয় তাৰ লগত গোষ্ঠীগত সংঘৰ্ষ, এইবিলাকত আমাৰ মানুহবিলাকে হাঁহিবলৈ পাহৰি গৈছিলে। মাসকলৰ ভয় আছিলে বাহিৰত যদি ল'ৰা ছোৱালী আছে ৰাতি ঘূৰি আহিবনে নাই, গৃহস্থৰ মালিকজন যদি বাহিৰত গৈছে গধূলি ঘূৰি আহিবনে নাই, সকলোৰে সদায় টেনশ্যন আহিছিলে। এতিয়া আমাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ চুকে কোণে চবতে শান্তি আৰু নিৰাপত্তা বিৰাজ কৰিছে। বড়োলেণ্ডতো আজি শান্তি আৰু নিৰাপত্তা বিৰাজ কৰিছে। এতিয়া আৰু আমি পিছফালে চাব নালাগে। যেনেকৈ নহওক আমাৰ জনগোষ্ঠীবিলাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ কৈছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব, আমি জাতি জনগোষ্ঠী পিছে থাকিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হাতত হাত মিলাই, খোজত খোজ মিলাই একেলগে আগবাঢ়ি যাব লাগিব, যাতে স্বাধীনতাৰ ৭৭ বছৰ পিছত কিবা কাৰণত যদি আমি পিছ পৰি আছিলোঁ, কিবা কাৰণত যদি চৰকাৰৰ দৃষ্টি কাৰোবাৰ দৃষ্টি আমাৰ ফালে অহা নাছিলে, যেনেকৈ নহওক আমি আগবাঢ়ি যায় আমাৰ কামখিনি আমি কৰি ল'ব লাগিব। আজি বড়োলেণ্ড চৰকাৰখন আপোনালোকে বড়োলেণ্ডত থাকক বা বাহিৰতে থাকক, নাথযোগী জনগোষ্ঠীৰ সদায় শুভাকাংক্ষী হৈ থাকিব। এইখিনি কথা কৈ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।